নমস্কাৰ। মই আচলতে যোৱা দুদিন ধৰি, আজি 3 দিনেই হৈছে, খুব আৱেগিক হৈ আছিলোঁ। অকল মই বুলিয়েই নহয়, আচলতে গোটেই অসমৰ ৰাইজ ইমানেই আৱেগিক হৈ আছে। হয়তো কোনোবা মোৰ এনেকুৱা অনুভৱ হৈছে যে বহুতৰ চাগে নিজৰ আত্মীয়জন ঢুকালেও, আত্মীয়জনক হেৰুৱালেও ইমান দুখ নাপায়। কেনেকৈ আজি লাখ লাখ জনতা অসমৰ ইমূৰৰ পৰা সিমূৰৰ পৰা সিমূৰৰ পৰা মানে গুৱাহাটীলৈ দৌৰি গৈছে এবাৰ মৰমৰ শিল্পীজনক চাবলৈ। ৰাতি ৰাতি গৈছে, কিমানে শুবলৈ পোৱা নাই, খাবলৈ পোৱা নাই, তথাপি মৰমৰ শিল্পীজনক এবাৰ চাবই। কিমান বেছি ভাল পালে, কিমান বেছি জনপ্ৰিয় হ'লে এনেকৈ লাখে লাখে মানুহ ঢপলিয়াই যায়। আমাৰ কি হয়, গোলাঘাটত যিহেতু জুবিন গোলাঘাটৰ জোঁৱাই, গৰিমা গাৰ্গ আমাৰ গোলাঘাটৰ ছোৱালী, গতিকে প্ৰায়ে কেন্দ্ৰীয় বিহুত জুবিন আহে, জুবিনক মাতে তাৰমানে। আৰু জুবিন যেতিয়া গোলাঘাটলৈ আহে, গৰিমাও লগত আহে। সেইখিনি কথা মই পিছত ক'ম বাৰু। মই তাৰ আগতে ক'ব খুজিছোঁ যে আমি যোৱাবাৰ যেতিয়া মানে এই পাৰ হৈ যোৱা বিহুটোতো আমি ক'বলগীয়া হৈছে যে জুবিন আহিলে কি হ'ব, আমি দেখোন সুখেৰে ফাংচনখন চাবলেই নাপাওঁ। মানে পুলিচৰ আবেষ্টনী কি, বেৰেকেট চেৰেকেট একোৱেই নামানে ল'ৰা ছোৱালী, ইমানেই পগলা হৈ যায়। আমিতো কমিটিত থাকোৱেই, তথাপিও আমি শান্তিৰে মানে তেওঁ অনুষ্ঠান চাব নাপাওঁ। মানে আহি ল'ৰা ছোৱালী আগত বহা মানুহকো চাবলৈ শান্তি নিদিয়ে, গোটেই ঘেৰি পেলাইহি তাৰমানে। আৰু যিসকল আৰক্ষী থাকে তেওঁলোকো মানুহ ন, তেওঁলোকৰ প্ৰগ্ৰেম চাবলৈ মন যায়। কিন্তু আপুনি যদি এবাৰ সোমালে জুবিনৰ প্ৰগ্ৰেমত, ওলাই আহিব নোৱাৰে। আৰু সেইদিনাখন গোটেই গোলাঘাটখন পোহৰময় হৈ থাকে। মানে কেন্দ্ৰীয় বিহুৰ আশে পাশে যি কোৰ্ট এলেকা আছে বা তাৰ বহুত দূৰলৈকে মহিলা এগৰাকী অকলেই ৰাতি 1, 2, 3টালৈকে যাব পাৰে। ইমানেই পোহৰময় হৈ থাকে। মানুহবিলাকে তাৰমানে কি হয়, মঞ্চৰ ভিতৰত যিসকল থাকিলেই বিহুৰ আশে পাশে বহুত দূৰলৈকে মানুহবোৰ পিঙা পিং দি ঘূৰি ফুৰে। চাহৰ দোকান, পকৰি দোকান এইবিলাকত মানে খাই ফুৰে। তাৰমানে তেওঁলোকে গানবোৰ, জুবিনৰ গানবোৰ দূৰৰ পৰা হ'লেও শুনি থাকে। ইমানেই তেওঁ জুবিনৰ জনপ্ৰিয়তাটো মই কৈছোঁ মানে। আৰু বোকা খেলা সোপাৰ কথাটো আছেই। আমাৰ কাপোৰ কানি চব বৰবাদ হয়, ওলাই আহোঁতে হাতত মানে চেণ্ডেল লৈ ওলাই আহিবলগীয়া হয়। তেওঁৰ জনপ্ৰিয়তাটো মানুহে যে কেতিয়াবা কয় অত্যাচাৰী মৰম, তেনেকুৱা হয়গে তাৰমানে। যেই নহওক, মই আগতে কৈছোঁ যে জুবিন গোলাঘাটৰ জোঁৱাই, গৰিমা গাৰ্গৰ ঘৰ গোলাঘাটত। কিন্তু গৰিমা সদায় আহে দেই, তেওঁৰ লগত আহিলে গৰিমা, অন্য ঠাইলৈ যায় নাযায় নাজানো, কিন্তু গোলাঘাটলৈ গৰিমা আহে। তেতিয়াও কিন্তু তৎসত্ত্বেও আমাৰ যিসকল হাজাৰ হাজাৰ জনতা গোট খায় ন, তেওঁক ভাল পোৱা ল'ৰা ছোৱালীবোৰ বিশেষকৈ জুবিনক এবাৰ ওচৰৰ পৰা পাবলৈ, এবাৰ কথা পাতিবলৈ খুব ইচ্ছা কৰে। কিন্তু তেওঁ যিকেইজন আহে, সিদ্ধাৰ্থ শৰ্মা বুলি যিজন তেওঁ মেনেজাৰ আহে বা অন্য লগত থাকে, সেইসকলে জুবিনক গ্ৰীণ ৰুমলৈও যাব নিদিয়ে, চিধাই একদম মঞ্চত উঠাইগে। মঞ্চত যিসকলে আমাৰ কমিটিৰ মানুহে গামোচা চামোচা দি বা সম্বৰ্ধনা জনায়, সেইসকলেহে জুবিনক পালে আৰু ওচৰৰ পৰা ফটো চটো তুলিলে বা কথা পাতিলে। বাকী কোনো জুবিনক এবাৰ মৰমৰ মাত এষাৰ দিবলৈ নাপায়। মঞ্চৰ পৰা জুবিনে যিসকলক মানে কথা পাতে, সম্পৰ্ক স্থাপন কৰে, সেইখিনিয়ে আৰু ল'ৰা ছোৱালীখিনিয়ে বা তেওঁ ফেনখিনি সেইটোকে ভাল পায়। কিন্তু মোৰ প্ৰশ্ন হৈছে এইটো, নিজৰ ঠাইখনত, নিজৰ ৰাজ্যখনত তোমালোকে ইমান ৰক্ষণাবেক্ষণ দিলা, এখন বিদেশলৈ লৈ গৈছা, জুবিনৰ স্বাস্থ্যৰ কথাও তোমালোকে জানা, তেওঁক পানী আৰু জুইৰ কাষলৈ যাবলৈ মনা কৰিছিলে ডাক্তৰে বাৰে বাৰে। তাত কিয় তোমালোক আশে পাশে থকা নাছিলা? তাত সেই ৰক্ষণাবেক্ষণ কিয় নিদিছিলা? আমিতো যিকণ কেমেৰাত দেখিছোঁ, যিটো চিন, জুবিন নামি যাওঁতেও তেওঁৰ বডিগাৰ্ড হিচাপে কোনো নাই। স্বাস্থ্যৱান মানুহ এজন নামিলেও মানুহে কৈ থাকে সাৱধান দেই, সাৱধানে যাবি, নামিবি, চাই থাকে নিজৰ আত্মীয়জন বা নিজৰ যিজন বডিগাৰ্ড হিচাপে থাকে। কিন্তু জুবিনৰ ক্ষেত্ৰত আমি সেই সাৱধানতাটো দেখা নাছিলোঁ। জুবিনৰ ক্ষেত্ৰত সেই সাৱধানতাটো আমি লোৱা দেখা নাছিলোঁ। আনকি প্ৰথমে বডিটো যেতিয়া তেওঁ একেবাৰে থৰ হৈ গৈছে, সেই সময়তো দেখিছোঁ কোনো দৌৰা ধপৰা নাই। সেই কথাটো প্ৰশ্ন হৈছে, তেওঁলোকে একোৱে অনুভৱেই নকৰিলে যে জুবিন অসমৰ কাৰণে, অসমীয়াৰ কাৰণে কি এক মূল্যৱান সম্পদ। তেওঁৰ লগত যোৱাকেইজনে মাত্ৰ নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰিলে। আজি মই অনুপম চক্ৰৱৰ্তী পোষ্টত দেখিছোঁ দেই, চাব আপোনালোকে তেওঁৰ পোষ্টত গৈ, ময়ো এটা পোষ্ট দিছোঁ, কথা বতৰাবোৰ চাব, দুজনৰ মাজত হোৱা কথোপকথনবিলাক, সেইখিনি পঢ়িলে কিন্তু আপোনাৰ গা শিয়ৰি উঠিব। ইয়াত যে এটা ষড়যন্ত্ৰ আছে, ইয়াত যে এটা ৰহস্য আছে, আপোনালোকে অনায়াসে বুজি পাব। আমি
জুই আৰু পানীৰ ওচৰলৈ যাবলৈ নিদিয়া জুবিনক কিয় পানীৰ ওচৰলৈ বা পানীত নামিবলৈ সাগৰ সৰু সুৰা জান জুৰিও নহয় কিয় দিছিলে, সেই ৰহস্য যেন এই বস্তুতে আমি গম পাই গৈছোঁ। ভূপেন হাজৰিকাৰ পিছতে আমি জুবিনকে পাইছোঁ, যিয়ে কথা ক'বলৈ, সঁচা কথাখিনি ক'বলৈ ভয় কৰা নাছিল। আৰু তেওঁ মানে মুখত কেতিয়াবা বেয়া বেয়া কথাও কৈ দিয়ে, সৰু ল'ৰা ছোৱালীৰ নিচিনা। তেওঁ একদম মানে 50 বছৰ হৈ গ'ল যদিও সৰু ল'ৰা নিচিনাকে। সেইকাৰণেই মানুহবিলাকে কয় যে সেইকাৰণেই জুবিনক ভাল লাগে, দিল খোলা মানুহ। কাৰোবাক কিবা এটা বেয়াকৈ ক'লে ন, পিছদিনাখন দেখিব তেওঁৰ লগতে হাতত হাত ধৰি কথা পাতি আছে। ভূপেন হাজৰিকাৰ পিছতে জুবিন গাৰ্গে আৰু এটা তেওঁৰ চিমিলাৰিটি আছে, যে গান লিখে, সুৰ দিয়ে, মিউজিক ডিৰেকশ্যন দিয়ে আৰু নিজে গায়, চিনেমা পৰিচালনা কৰে, অভিনয়ো কৰিছে। তেওঁ ইমানখিনি গুণ থকা মানুহজনক ইমান সোনকালে আমি হেৰুৱালোঁ, আৰু বছৰ কি বছৰ আমি ৰ'ব লাগিব। আমিতো নাপামেই আৰু এজন জুবিন পাবলৈ, আৰু এজন ভূপেন হাজৰিকা পাবলৈ আমি বহুত দিন ৰ'ব লাগিব। আমাৰ পিছৰ প্ৰজন্ম কি আছে নাজানো, কিন্তু আমি নাপাওঁ। এতিয়া আমি এটা কথা গম পালোঁ যে জুবিনৰ এই মৃত্যুত ৰহস্য আছে, ষড়যন্ত্ৰ আছে। আমি এই এনেইতো চবৰে সন্দেহ হৈ আছিলেই যে কোনোবাই নিজৰ ব্যৱসায়িক মুনাফাৰ কাৰণে জুবিনক ব্যৱহাৰ কৰি আছে। জুবিনে দুখীয়া মানুহক সহায় কৰে, ছাত্ৰ ছাত্ৰীক পঢ়াৰ খৰচ দিয়ে, বেমাৰী চিকিৎসালয়ত চিকিৎসা কৰা খৰচ দিয়ে, আনকি তীৰ্থযাত্ৰা কৰিবলৈ ৰেলৰ টিকেটো কাটি দিয়ে। সেই জুবিনক যি সৃষ্টি কৰি গ'ল অসমৰ কাৰণে বহুতখিনি, জুবিনক ব্যৱহাৰ কৰিলে নিজৰ মুনাফাৰ কাৰণে। মই এটা অনুৰোধে সমগ্ৰ অসমবাসীক ক'ব বিচাৰোঁ যে আমি দুদিনমান আচলতে আৱেগিক হৈ বহুত কিবা কিবি কৰোঁ। দুদিনমান ঢেৰ কিবা কিবি কবিতা লিখিম, গান লিখিম, কিবা লিখিম, পোষ্ট দিম, তাৰপিছত লাহে লাহে আমি পাহৰি যাম। ভূপেন হাজৰিকাৰ ক্ষেত্ৰতো সেয়া হৈছে যেন লাগে, অনুভৱ হয়। কিন্তু মই অনুৰোধ কৰিছোঁ অসমবাসীক, জুবিনৰ মৃত্যুত যদি ৰহস্য আছে, যদিতো নহয় আচলতে আছেই, তেনেহ'লে আমি কিন্তু কোনেও কিন্তু শান্তিৰে থাকিব নালাগে। আমি কিন্তু এই ৰহস্য ফাদিল নোহোৱালৈকে কোনো অসমবাসী কিন্তু মানে ক্ষান্ত হৈ থাকিব নালাগে, নহ'লে জুবিনৰ আত্মাই কিন্তু কান্দিব। তেওঁ ক'ব যে মই যাব খোজা নাছিলোঁ, তথাপিও মোক আমুকে জোৰকৈ ছিংগাপুৰলৈ লৈ গৈছিল। মোক পানীত নামাতো কোনেও বাধা নিদিলে, মোক ষড়যন্ত্ৰ কৰি মাৰি পেলালে, তথাপিও আপোনালোকে একো প্ৰতিবাদ কৰা নাই। মোৰ মৃত্যুৰ আপোনালোকে একো বিচাৰ নকৰিলে, মোক ন্যায় নিদিলে। সাধাৰণতে চাওক, মই এনেকুৱা পোষ্টবিলাক মানে কি, মোৰ ব্যক্তিগত পোষ্টবিলাক মই কোনো গ্ৰুপত নিদিওঁ, মই ফেচবুকত দিওঁ। আজি মই গ্ৰুপত দিবলৈ এইকাৰণে বিচাৰিছোঁ যে এই কথাটো কিন্তু আমি জুবিনক ভাল পাইছোঁ, খুব ঢেৰ কিবা কিবি লিখিছোঁ, কান্দিছোঁ, ঢেৰ কৰিছোঁ, কিন্তু আমি প্ৰত্যেকেই আমাৰ মহিলা অনুষ্ঠান হওক, যি মানে সংগঠন হওক, সকলোৱে কিন্তু বহি থাকিব নালাগিব। আমাৰ অমূল্য সম্পদ এটা কাঢ়ি লৈ গৈছে কোনোবা নিজে কোটিপতি হোৱাৰ কাৰণে। মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে আমি দুদিনমান আৱেগৰ ভাৱত উঠি ভাঁহি গৈ তাৰপিছত যাতে আমি জুবিনক পাহৰি যাব নালাগে। কেৱল গানকেইটা শুনিয়ে, ফাংচন পাতিয়ে, বছৰৰ মূৰত এখন ফাংচন পাতি আমি নিজৰ গান নাচ কৰিয়ে যাতে জুবিনৰ শ্ৰদ্ধাটো নকৰি, জুবিনৰ মৃত্যু ৰহস্য ফাদিল কৰি অপৰাধীসকলক যাতে উচিত আমি শাস্তি দিয়াব পাৰোঁ, আৰু কোনেও যাতে তেওঁলোকক বচোৱাৰ কাৰণে চেষ্টা নকৰে, কেৱল টকাকেইটাৰ মুখলৈ চাই। সেয়ে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। আশা কৰোঁ আপোনালোকে এই পোষ্টটোত মোৰ এই কথাখিনি গুৰুত্ব দিব। ধন্যবাদ, নমস্কাৰ।